मेरा सार्वजनिक जीवन एक खुली किताब है। प्रधानमंत्री का पद छोड़ने के बाद भी आपके प्यार और मोहब्बत की याद हमेशा मेरे जहन में ताज़ा रहेगी। बेघर हुए एक बच्चे को इतने ऊंचे पद तक पहुंचा दिया, ये एक ऐसा कर्ज है जिसे मैं कभी अदा नहीं कर सकता। প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ মৃত্যুৰ দিনটোত প্ৰয়াত প্ৰণৱ মুখাৰ্জীক সাংবাদিকে সুধিছিল, নৰসিংহ ৰাওৰ শ্ৰেষ্ঠ অৱদান কি? ইয়াৰ উত্তৰত প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ সংক্ষিপ্ত উত্তৰ আছিল, নৰসিংহ ৰাওৰ শ্ৰেষ্ঠ অৱদান মনমোহন সিঙক আৱিষ্কাৰ। কৃতি ছাত্ৰৰ পৰা আদৰ্শ শিক্ষকলৈ, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ পৰা প্ৰধানমন্ত্ৰী পদলৈ চমকপ্ৰদ উত্থানৰ কাহিনীৰে পৰিপূৰ্ণ মনমোহন সিঙৰ জীৱন। 1991 চনত নৰসিংহ ৰাও মন্ত্ৰীসভাত বিত্তমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত মনমোহন সিঙৰ নাম বিশ্বজুৰি চৰ্চিত হ'বলৈ লয়। বিত্তমন্ত্ৰী হিচাপে দেশৰ অৰ্থনৈতিক সংস্কাৰৰ সৈতে একাকাৰ হৈ গৈছিল তেওঁৰ নাম। কিন্তু এই 5 বছৰীয়া কাৰ্যকালত সিং আছিল বিতৰ্কৰ কেন্দ্ৰবিন্দুত। এফালে নিন্দা আৰু প্ৰতিবাদ, আনফালে প্ৰশংসা আৰু সমৰ্থন। ঘটনাক্ৰমে মনমোহন সিং বিত্তমন্ত্ৰী হোৱাৰ কিছুদিন পিছতেই ভংগ হৈছিল ভাৰতৰ বন্ধু হিচাপে পৰিচিত ছোভিয়েট ইউনিয়ন। সেই সময়ত মনমোহন সিঙে বিচক্ষণতাৰে গ্ৰহণ কৰা এটাৰ পিছত আনটো নীতিৰ বাবেই ক্ৰমাৎ উন্নত হৈছিল আমেৰিকাৰে ভাৰতৰ সম্পৰ্ক। 2008 চনত ভাৰত আমেৰিকাৰ মাজত স্বাক্ষৰিত হৈছিল পৰমাণু চুক্তি। মিতভাষী মনমোহন সিঙক বিজেপিয়ে মৌনমোহন বা দুৰ্বল প্ৰধানমন্ত্ৰী বুলি কটাক্ষ কৰিলেও দেশী বিদেশী সংবাদ মাধ্যমৰ বাবে তেওঁ আছিল সিং ইজ কিং। দেশে প্ৰত্যক্ষ কৰিছিল তেওঁৰ একাধিক কঠোৰ সিদ্ধান্ত। আমেৰিকাৰে পৰমাণু চুক্তি স্বাক্ষৰৰ বিৰোধিতাৰে তেওঁৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল বাওঁ দলে। কিন্তু থমকি ৰোৱা নাছিল মনমোহন সিং। তৃণমূল কংগ্ৰেছে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতো খুচুৰা ব্যৱসায়ত বিদেশী বিনিয়োগৰ সিদ্ধান্তত তেওঁ আছিল অবিচল। এনেবোৰ কাৰণতে হয়তো মনমোহন সিঙৰ আৱিষ্কাৰ নৰসিংহ ৰাওৰ শ্ৰেষ্ঠ অৱদান বুলি অভিহিত কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। দেশৰ ইতিহাসত তেওঁই একমাত্ৰ প্ৰধানমন্ত্ৰী যি আগতীয়াকৈ নিজৰ অৱসৰৰ কথা ঘোষণা কৰিছিল। 2014 নিৰ্বাচনৰ 5 মাহ পূৰ্বেই ঘোষণা কৰিছিল। 10 साल पहले इस जिम्मेदारी को संभालते वक्त मैंने अपनी पूरी मेहनत से काम करने और सच्चाई के रास्ते पर चलने का निश्चय किया था। मेरी ईश्वर से प्रार्थना थी कि मैं हमेशा सही काम करूं। आज जब प्रधानमंत्री का पद छोड़ने का वक्त आ गया है, मुझे एहसास है कि ईश्वर के अंतिम निर्णय से पहले सभी चुने गए प्रतिनिधियों और सरकारों के काम पर जनता की अदालत भी फैसला करती है। ভোটৰ ফলাফল যিয়েই নহওক, মই আৰু প্ৰধানমন্ত্ৰী নহওঁ। মনমোহন সিঙৰ সততা আৰু নিষ্ঠাক লৈ কোনোদিনে প্ৰশ্ন কৰাৰ সুযোগ পোৱা নাছিল বিৰোধীয়ে। কিন্তু তেওঁৰ কাৰ্যকালতে উত্থাপন হৈছিল 2G স্পেক্ট্ৰাম, কমনৱেলথ গেমছ, কয়লা কেলেংকাৰীৰ দৰে বহুকেইটা দুৰ্নীতিৰ অভিযোগ। ৰাজনৈতিক জীৱনত মিষ্টাৰ ক্লিন হিচাপে পৰিচিত মনমোহন সিঙক সম্ভৱতঃ ব্যক্তিগতভাৱে তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছিল তেওঁৰ উত্তৰসূৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিক পৰাজিত কৰিবলৈ মণিশংকৰ আয়াৰৰ বাসগৃহত পাকিস্তানৰ লোকৰ সৈতে গোপন বৈঠক কৰা বুলি মনমোহন সিঙৰ বিৰুদ্ধে অভিযোগ কৰিছিল মোদীয়ে।
কিন্তু স্বভাৱসিদ্ধ শিষ্টাচাৰ ৰক্ষা কৰি তেওঁ কেতিয়াও উত্তৰ দিয়া নাছিল মোদীৰ ব্যক্তিগত আক্ৰমণৰ। তেওঁৰ মৃত্যুত ভাৰতে হেৰুৱালে এজন বিৰল ভদ্ৰ, শিক্ষিত আৰু নম্ৰ ৰাজনীতিকক। डॉक्टर मनमोहन सिंह जी व्हील चेयर में आए, वोट किया। एक सांसद अपने दायित्व के लिए कितना सजग है उसका वो उदाहरण है। सवाल ये नहीं है कि वो किसको ताकत देने के लिए आए थे। मैं मानता हूं वो लोकतंत्र को ताकत देने आए थे। जब भी हमारे लोकतंत्र की चर्चा होगी तो कुछ माननीय सदस्यों की जो चर्चा होगी उसमें माननीय डॉक्टर मनमोहन सिंह की योगदान की चर्चा जरूर। पॉलिटिकल डेस्क, देश टुडे।